অসম আৰক্ষীত লাগিছে শনি ইটোৰ পাছত সিটো অভিযোগেৰে খাকী পোছাকত চেকা এইবাৰ মঙ্গলদৈ সদৰ থানাৰ মহিলা এছআই কৰবী শইকীয়াক নিলম্বন কৰ্তব্যৰ গাফিলতি সহকৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বন এছআই কৰবী শইকীয়া তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দৰঙৰ আৰক্ষী অধীক্ষকৰ ইপিনে যৌতুক বিচাৰি পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ দেৰগাঁৱৰ 11th APBNৰ জোৱান ৰূপজ্যোতি হাজৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰেম সূত্ৰে ৰূপজ্যোতিয়ে বিয়া কৰোৱাইছিল কামপুৰৰ এইগৰাকী যুৱতীক খুৰাপান কৰি যৌতুক বিচাৰি ৰূপজ্যোতিয়ে নিতৌ নিৰ্যাতন চলোৱাৰ অভিযোগ পত্নীৰ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি মাতৃৰ ঘৰলৈ উভতি আহে পত্নী ডিজিপি মুখ্যমন্ত্ৰীক উচিত ব্যৱস্থাৰ আহ্বান যুৱতীগৰাকীৰ তেওঁলোকে মোক যৌতুক লৈ পেলাই অত্যাচাৰ কৰিব ল'লে তেওঁ সদায় মদ খাই আহি পেলাই মোক মাৰধৰ কৰে মোক এদিন বিছনাত পেলাই লৈ ডিঙি চেপি ধৰিছে যৌতুকৰ কাৰণে মাক ককায়েক আৰু তেওঁ তিনিওটা মিলি পেলাই মোক অত্যাচাৰ কৰে মুচি দিলে মুচি মুগাত পানী ঢালি দিছে তেওঁ মোক গোটেই কাপোৰ কানি ফালি তেওঁ মোক জ্বলাবলৈ চেষ্টা কৰিছিল ন্যায় বিচাৰি মাননীয় ডিজিপি মহোদয় আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে মোৰ লগত যিখিনি হ'ল আন যাতে কাৰো লগত তেনেকুৱা নহয় ইপিনে পুনৰ আৰক্ষীৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ পলাশবাৰী থানাৰ OC ৰাজীৱ নাথৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ 5 বছৰ ধৰি চৰকাৰী আৱাসত এটি শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰিছিল নাথে মুছলপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে ৰাজীৱ নাথক নগাঁৱত ড্ৰাগছ বেপাৰীক কৰায়ত্ব কৰি এৰি দিলে আৰক্ষীয়ে নগৰ আৰক্ষী বিষয়া উৎপল বৈশ্যৰ বিৰুদ্ধে এই অভিযোগ মহৰীপাৰাত জাকিৰ হুছেইন ওৰফে কালিয়াক কৰায়ত্ব কৰি পিছত এৰি দিয়াৰ অভিযোগ উৎপলৰ বিৰুদ্ধে আৰক্ষীৰ মতে কণ্টেইনাৰত ড্ৰাগছ নাই আছিল বালি পৰলা অফিচাৰক মই ইনফৰ্ম কৰি মই আপোনালোকক বক্স কেইটা মই দিব পাৰিম হয় নেকি আৰু আপোনাক কোনে কৈছিলে যে এইখিনি বালি এইখিনি ড্ৰাগছ নহয় বালি হয় বুলি ক'বলৈ কোনে ইনষ্ট্ৰাকশ্যন দেখিলে আমি গম পাম আপোনাক আপুনি যে কোনে ওপৰলা কোনোবাই আপোনাক ইনষ্ট্ৰাকশ্যন দিছে কোনে কৈছিলে এইটো আমাৰ এডিশ্যনেল এছ পি ছাৰক মই সোধা হৈছে কোন ক্ৰাইম ছাৰক মই সোধা হৈছে ক্ৰাইম ছাৰে জনাইছে বালি বুলি কৈছিলে তেখেতক পৰৱৰ্তী সময়ত আপোনাক এৰি দিছে হয় কিন্তু তেখেতটো এটা কুখ্যাত ড্ৰাগছ মাফিয়া হয় জাকিৰ হুছেইন এইটো আমি নাজানো আমি চিনি নাপাওঁ মই চিনি নাপাওঁ অসম আৰক্ষীত শেহতীয়াকৈ দেখা গৈছে এনে বহু ঘটনা আৰক্ষীৰ বিৰুদ্ধে উঠিছে বহু গুৰুতৰ অভিযোগ বিগত দিনত বজালী কাণ্ডই তুলপাৰ লগাইছিল ৰাজ্যত ঘগ্ৰাপাৰ থানাৰ OC বিমান ৰয়ৰ পিছত বৃহস্পতিবাৰে সোণতলী থানাৰ IC টিংকু গোস্বামীও সোমাই পৰিছে বিতৰ্কত এজাহাৰ দিবলৈ যোৱা মহিলাৰ গোপন স্থানত হাত দি বিতৰ্কত IC টিংকু গোস্বামী ইপিনে নাজিৰা থানাৰ SI জিতেন দত্তৰ বিৰুদ্ধে মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ SI জিতেন দত্তই এইগৰাকী মহিলাক প্ৰায়ে দিয়ে অশ্লীল প্ৰস্তাৱ কেইবাদিনো মোৰ ইয়াত আহিছে দোকানত আহি পেলাই কয়হি তুমি আজি আমাৰ ৰুমলৈ ব'লা মদৰ বটল এটা আনিছোঁ এনেকৈ ব'লা এনেকৈ বুলি কয় আৰু থানাত মানে যিবিলাক মদ যে ব'লা একো নহয় যাওঁ ব'লা তোমাক কি লাগে মই দিম এনেকৈ বুলি কয় তাৰমানে মুঠতে নিতৌ এনে বহু কলা অধ্যায় পোহৰলৈ আহিছে অসম আৰক্ষীৰ এতিয়া প্ৰশ্ন আচলতে হৈছে কি অসম আৰক্ষীত ৰাক্ষসৰূপী ভক্ষকলৈ পৰিণত হৈছে নেকি অসম আৰক্ষী ব্যুৰোৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ